অসম আৰক্ষী বাহিনীৰ গুণ্ডামী বৰ্বৰতা ঠগ প্ৰবঞ্চক লুণ্ঠন আৰু দুৰ্নীতি দুষ্কৃতিৰ কাৰ্যসমূহ পূৰ্বৰ কংগ্ৰেছী চৰকাৰৰ পৰা অহা বুলি কৈ সকলো লোক যদি নৰৰূপী নাৰায়ণ হয়, ঠিক তেনেদৰে আৰক্ষী বাহিনী বিষয়া কৰ্মচাৰীসকলো নৰৰূপী নাৰায়ণ হয় বুলি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাজ্য চৰকাৰৰ গ্ৰামোন্নয়ন আৰু পঞ্চায়ত তথা অসামৰিক খাদ্য মন্ত্ৰী ৰঞ্জিত দাসে। শনিবাৰে পশ্চিম অসমৰ বঙাইগাঁও জিলাৰ অভয়াপুৰী ধৰ্মপুৰ ৰাস পূজাত উপস্থিত থাকি সাংবাদিকৰ আগত মন্ত্ৰী ৰঞ্জিত দাসে গুৱাহাটীৰ ফাঁচী বজাৰত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ হৈ ডেলিভাৰী বয় জ্ঞানদীপক অচি ভাৰ্গৱ বৰবৰাই এক কু আচৰণ দেখুৱাই মাৰধৰ কৰা কাৰ্যক গৰিহণা দি আৰক্ষীৰ এনে দুৰ্ব্যৱহাৰৰ বিৰুদ্ধে আৰু কয় যে ৰাজ্য চৰকাৰৰ মন্ত্ৰী বিধায়ক তথা সাহিত্যিক বুদ্ধিজীৱী আদিয়ে প্ৰথমে নমস্কাৰ দি কথা কয়। ঠিক তেনেদৰে অসম আৰক্ষী বাহিনীৰ বিষয়া কৰ্মচাৰীয়ে জনসাধাৰণ আৰু গাড়ী তথা যান বাহনত অহা লোক বা জনসাধাৰণৰ লগত কথা পতাৰ আগতে নমস্কাৰ দি কথা পাতে, তেনেহ'লে আৰক্ষী ৰাইজৰ সম্পৰ্ক অধিক মধুৰ হ'ব। সেয়ে ডিজিপিৰ তথা শীৰ্ষ আৰক্ষী বিষয়াৰ জৰিয়তে তেনে সু আচৰণ তথা সুপ্ৰথা গঢ়ি তুলিবলৈ আহ্বান জনায় ৰঞ্জিত দাসে। এই আচৰণ পূৰ্বৰ পৰাই আচলতে আৰক্ষীৰ আচৰণ এটা আছিলে। আমাৰ চৰকাৰখন অহাৰ পিছত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ অহাৰ পিছত আচৰণ কিছু পৰিমাণে সলনি হৈছে আৰু এই আচৰণৰ ক্ষুব্ধ হৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সামাজিক মাধ্যম যোগেদি যে আৰক্ষীৰ আচৰণ সলনি কৰিব লাগিব। কাৰণ আমি যেনেকুৱাকৈ মানুহক বিষ্ণুবুদ্ধি মান্য কৰোঁ, জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে কৈছে যে মানুহক যদি আমি বিষ্ণুবুদ্ধি মান্য কৰোঁ, ভগৱান সঠিক যদি জ্ঞান কৰোঁ, তেতিয়াহ'লে আমাৰ মনত থকা অহংকাৰ অহিয়াসমূহ দূৰ হয়। গতিকে আৰক্ষীসকলৰ যিহেতু আমি নৰৰূপী নাৰায়ণ, গতিকে আৰক্ষীও নৰৰূপী নাৰায়ণ, গতিকে বাকীসকলকো যেনে নৰৰূপী নাৰায়ণ যদি জ্ঞান কৰে তাৰ কাৰণে আৰক্ষীসকলক মই আহ্বান জনাইছোঁ। অৱশ্যে আৰক্ষীৰ এই যিটো তেওঁলোকৰ কাণ্ড কাৰখানা দেখিছোঁ, আচলতে এইটো এটা পুৰণা সংস্কৃতি আৰু এই সংস্কৃতি তেওঁলোকে কংগ্ৰেছৰ পৰা আৰোহণ কৰিছে। যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ চলি আছে, ভাৰতীয় জনতা পাৰ্টীয়ে যিহেতু সকলোকে নৰৰূপী নাৰায়ণ বুলি যিহেতু মান্য কৰি আহিছে, আৰক্ষীয়েও যাতে জনসাধাৰণক যাতে নৰৰূপী নাৰায়ণ বুলি যদি মান্য কৰে তাৰ কাৰণে মই আহ্বান জনাইছোঁ। যে আৰক্ষীৰ এনেকুৱা কোনো কথা নাই যে আৰক্ষীয়ে যিকোনো এজন আৰোহী যদি আহে বাইকেতে হওক গাড়ীতে আহক, আমি যদি নমস্কাৰ দিব পাৰোঁ, মন্ত্ৰী এজনে যদি বেলেগ এজনে নমস্কাৰ দিব, অফিচাৰ এজনে যদি বেলেগ নমস্কাৰ দিব পাৰে, আৰক্ষীয়েনো বাকী বাটৰুৱাসকলক নমস্কাৰ কিয় দিব পাৰে? যেতিয়া আৰক্ষীসকলে বাটৰুৱাসকলক যিকোনো গাড়ী চলাই অহা মানুহক যদি নমস্কাৰ দি পেলাই যদি কথাখিনি সোধে, তেতিয়া অট'মেটিকলি তেওঁৰ মাজতো খং নাথাকিব আৰু যিসকল ব্যক্তি তেওঁলোকৰ মাজত খং নাথাকিব। মই ভাবোঁ আৰক্ষী প্ৰতিগৰাকী আৰক্ষীয়ে জনসাধাৰণৰ যেতিয়া কথা কয় তেতিয়া নমস্কাৰ কৰি পেলাই কথা পতাৰ পৰিৱেশ এটা আনিব লাগে, তেতিয়া চাব আমাৰ আৰক্ষী আৰু জনসাধাৰণৰ মাজত সম্পৰ্কটো ভাল হ'ব। গতিকে মই অসম পুলিচৰ ডিজিপিৰ জৰিয়তে আহ্বান জনাইছোঁ যে নমস্কাৰ যিহেতু ভাৰতীয় এটা সংস্কৃতি, এই ভাৰতীয় সংস্কৃতিক আঁকোৱালি লৈ অসম আৰক্ষীৰ প্ৰতিগৰাকী ব্যক্তিয়ে মন্ত্ৰীক দেখিলে নমস্কাৰ দিব, মন্ত্ৰীক দেখিলে চেলুট দিব, জনসাধাৰণক দেখিলে কিয় চেলুট নিদিয়ে? গতিকে জনসাধাৰণক চেলুট দিয়াৰ প্ৰয়োজন নাই, জনসাধাৰণক অন্তত নমস্কাৰ দি পেলাই যাতে কথাখিনি আৰম্ভ কৰে তাৰ কাৰণে মই ডিজিপিৰ জৰিয়তে সমগ্ৰ অসম আৰক্ষীক মই আহ্বান জনাইছোঁ। ধন্যবাদ। বঙাইগাঁৱৰ পৰা প্ৰফুল্ল কুমাৰ দাসৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।